हेलो स्टूडेंट, আজি मैं এইটো ভিডিঅ'ত গাউছৰ সূত্ৰৰ ব্যৱহাৰিক আন এটা দিশ আলোচনা কৰিম। গাউছৰ সূত্ৰ প্ৰয়োগ কৰি সুষমভাৱে আহিত পাতল গোলাকাৰ খোল এটা ভিতৰৰ বিন্দুত বাহিৰৰ বিন্দুত আৰু পৃষ্ঠত থকা বিন্দুত বিদ্যুৎ ক্ষেত্ৰৰ প্ৰকাশ ৰাশি উলিওৱা। এই কোৱেশ্চনটো মই আলোচনা কৰিম। এইটো 2020 আহিছিলে। কোৱেশ্চনটো যোৱাৰ আগতে তোমালোকৰ কেইটামান বস্তু জানিব লাগিব। গোলাকাৰ খোল আৰু গোলক এটাৰ মাজত পাৰ্থক্য। 2 নম্বৰ জানিব লাগিব গোলাকাৰ খোল এটা কেনেকৈ আহিত কৰিব পাৰি। 3 নম্বৰ জানিব লাগিব যে গোলাকাৰ খোলটোত আধানৰ বণ্টন ক্ষেত্ৰীয় নে আয়ত্তীয়, মানে আধানটো পৃষ্ঠত বিতৰণ হৈছে নে গোটেই আয়তনত বিতৰণ হৈছে। তো গোলক হল তৰমুজ এটা, বুজিছা? গোটেই তৰমুজটো হল এটা গোলক। আৰু ফুটবলটো দেখিছা, ভিতৰত ফোপলা, এইটো হল গোলাকাৰ খোল। এতিয়া তোমালোকে বুজিছা গোলাকাৰ খোল মানে ফুটবল, গোলক মানে তৰমুজ। তো গোলাকাৰ খোল এটাত যদি আধান দিওঁ, মানে গোলাকাৰ খোল এটাক আমি কেনেকৈ আহিত কৰিম। মই গোলাকাৰ খোল এটা নিছো। গোলাকাৰ খোলটোত যিমান সংখ্যক ইলেক্ট্ৰন আছে সিমান সংখ্যক প্ৰটন আছে। গতিকে মুঠ ধনাত্মক আধান আৰু ঋণাত্মক, গতিকে মুঠ আধান কিমান? 0। এতিয়া এই গোলাকাৰ খোল, এইটো মানে বুজিছে গোলাকাৰ খোল, কিন্তু ইয়াত যদি মই ঋণাত্মক আধানেৰে আহিত বস্তু এটা আনো, তেনেহলে কি হব? ঋণাত্মক আধানে এই গোলাকাৰ খোলটোৰ ধনাত্মক আধানক এইপিনে আকৰ্ষণ কৰিব আৰু বিকৰ্ষণৰ কাৰণে ইলেক্ট্ৰন বিলাক দূৰৰ মূৰত গুচি যাব। এইটোকে বৈদ্যুতিক আবেশ বলে। এতিয়া এই মূৰটো পৃথিৱীৰ লগত সংলগ্ন কৰিলে এই ইলেক্ট্ৰন বিলাক এটা এটাকৈ পৃথিৱীলৈ গতি কৰিব, এটা এটাকৈ পৃথিৱীলৈ গতি কৰিব। ঠিক আছে? এতিয়া কি হল? এই মূৰৰ গোটেই কেইটা ইলেক্ট্ৰন পৃথিৱীলৈ গুচি গল। এই পৃথিৱীৰ লগত সংলগ্ন কৰা তাঁৰডাল গুচাই দিলো। এই আহিত বস্তু লৈছিলো, এইটোও গুচাই দিলো। এতিয়া এইটো কি হৈ গল? এতিয়া এই গোলাকাৰ খোলটো ধনাত্মক আধানেৰে আহিত হৈ গল। আৰু এই সুষম ভাৱে, তাৰমানে এই আধান কেইটা সুষম ভাৱে এনেকৈ
পৃষ্ঠত সুষমভাৱে পৃষ্ঠত বিয়পি পৰিব। মানে এইটো চিত্ৰত কেনেকৈ দেখাম মই, চিত্ৰত কেনেকৈ দেখাম, এই পৃষ্ঠটো কেনেকৈ সুষমভাৱে, মানে এই পৃষ্ঠ সুষমভাৱে, আগতে মই পৃষ্ঠই দেখাইছিলো, এইটো পৃষ্ঠ গোলাকাৰ ফুল মানে এনেকৈ আছে, আগত মই এইটো পাৰ্ট দেখাইছিলো, এনেকৈ দেখালো, কাৰণ দ্বিমাত্ৰিকতটো এনেকৈ দেখাব লাগে। তাৰ মানে এতিয়া কি হল, গোলাকাৰ খোলটো ধনাত্মক আধানেৰে আহিত হল, গোলাকাৰ খোলটো ধনাত্মক আধানেৰে আহিত হল। আৰু এই আধান কেইটা গোলাকাৰ খোলটো কত বিয়পি পৰিল, পৃষ্ঠত। গোলাকাৰ খোলটো কাৰণ ভিতৰততো ফুপলা, ভিতৰত আদান থাকিব পৰা ঠাইয়ে নাই, গতিকে আদানখিনি কত থাকিব, সেই আদানখিনি গোলাকাৰ খোলটো পৃষ্ঠত থাকিব। গতিকে এইটো আমি কি কম, ক্ষেত্ৰীয় আধানৰ বণ্টন, মানে ক্ষেত্ৰীয় আধানৰ বণ্টন। যেহেতু ক্ষেত্ৰীয় আধানৰ বণ্টন, গতিকে ইয়াত পৃষ্ঠ ঘনত্ব আহিব। এতিয়া কি আহিব, পৃষ্ঠ ঘনত্ব, মানে আধান বাই কালি। যদি এনেকৈ আমি গোলাকাৰ খোল এটাক, এতিয়া যদি আমি এনেকুৱা গোলক এটাক আহিতকৰণ কৰক, মানে তৰমুজৰ নিচিনা, তেনেহলে এই আদানখিনি গোলকটোৰ গোটেই অঞ্চলত বিয়পি পৰিব, মানে আয়তনত বিয়পি পৰিব। তেতিয়া ইয়াত আয়তন ঘনত্ব আহিব। সেইটো কিন্তু মনত ৰাখিবা, ঠিক আছে? ঠিক আছে। এতিয়া বাহিৰৰ বিন্দুত বিদ্যুৎ ক্ষেত্র উলিয়াম, ঠিক আছে? আমি নিল ধরা হল আর ব্যাসার্ধর গোলাকার খোল এটাক কিউ আধানেরে আহিত করা হয়েছে। কি আধানেরে, কিউ আধানেরে, মানে এইটো হল গোলাকার খোল, তেনেহলে পৃষ্ঠত কিমান আধান আছে, কিউ আধান আছে, ঠিক আছে? ইয়াৰ ব্যাসাৰ্ধ কিমান, কেপিটেল আর, আৰু আধানটো পৃষ্ঠত বিয়পি পৰি আছে, গতিকে পৃষ্ঠ ঘনত্ব আহিব। কি ঘনত্ব, পৃষ্ঠ ঘনত্ব। তেনেহলে পৃষ্ঠ ঘনত্ব মানে হল সিগমা। পৃষ্ঠ ঘনত্ব মানে কি আছিল, আধান বাই কালি, আধান বাই কালি। কালি কিমান, 4 পাই, ইয়াৰ কালি, এইটো গোলাকাৰ খোল, গোলাকাৰ খোলৰ কালি হল 4 পাই আর স্কয়ার। এইখিনি বুঝিলা, ক্লিয়ার? ওকে। পৃষ্ঠ ঘনত্ব মানে আধান বাই কালি, কারণ এইখিনি কালিতে আধানখিনি আছে, ক্লিয়ার? এতিয়া মই কি হত বিদ্যুৎ ক্ষেত্র ওলাই আছো, কি বিন্দু, বাহিৰৰ বিন্দু। আচ্ছা, যেহেতু ধনাত্মক আধান, বিদ্যুৎ ক্ষেত্র কেনেকৈ যাব, বাহিৰৰ পিনে। এইবিলাক কি বিদ্যুৎ ক্ষেত্র, ইয়াৰ পৰা এই বিন্দুত, ইয়াৰ পৰা এই বিন্দুত, ইয়াৰ পৰা এই বিন্দুত, ইয়াৰ পৰা এই বিন্দুত সমান দূৰত্বত আছে। সমান দূৰত্বত বিদ্যুৎ ক্ষেত্ৰৰ মান একে হ'ব। এইটো মানে বুজিবা, যেহেতু সমান
দূৰত্ব থকা বিন্দুবোৰত বিদ্যুৎ ক্ষেত্ৰ একে গতিকে আর ব্যাসার্ধর গোলক এটার গাউসীয় পৃষ্ঠ হিসাবে লোৱা হল। কথাটো বুজিছা? তাৰমানে গোলকটো সাধাৰণতে এইখিনি অঞ্চলতে আছে। ইয়াৰ পৰা ইয়াত দূৰত্ব সেম, ইয়াৰ পৰা ইয়াত দূৰত্ব সেম, ইয়াৰ পৰা ইয়াত দূৰত্ব সেম, ইয়াৰ পৰা ইয়াত দূৰত্ব সেম। এইবিলাক বিন্দুত বিদ্যুৎ ক্ষেত্ৰ সেম হৈ আছে, মানে একে হৈ আছে। গতিকে আমাৰ গাউসীয় পৃষ্ঠটো কেনেকুৱা হ'ব? এটা গোলক হৈ গ'ল। না বুজা নাই? বুজিছা? ক্লিয়াৰ? আৰু এইটো হ'ল গাউসীয় পৃষ্ঠ, গোলকীয় গাউসীয় পৃষ্ঠ। ঠিক আছে? তেনেহ'লে গাউসীয় পৃষ্ঠই আৱৰি ৰখা আধান, এইটো গাউসীয় পৃষ্ঠই কিমান আধান ভিতৰত আছে? এই গাউসীয় পৃষ্ঠটোৰ এই ডট 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 গোলকটোৰ ভিতৰত কিমান আধান আছে? কিমান আধান আছে? কি আধানে আছে? গাউসীয় পৃষ্ঠ আৱৰি ৰখা আধান হ'ল কিউ, আৰু এইটো কিন্তু কি লিখিব পাৰো? 4 পাই r স্কয়ার সিগমা। কথাটো বুজিছো? এতিয়া আমি ইয়াত গাউসৰ সূত্ৰটো কি কৰিম? প্ৰয়োগ কৰিম। গাউসৰ সূত্ৰ প্ৰয়োগ কৰিলে কি কৰিব লাগে? এনেকুৱা সৰু সৰু কিছুমানত সৰু সৰু এই গাউসীয় পৃষ্ঠ সৰু সৰু কালিত এনেকৈ সৰু সৰু কালি খণ্ড বিভক্ত কৰিম, হয় নে নহয়? তাৰে একটু সৰু সৰু কালি খণ্ড এইবিলাক সব ডিএস, বুজিছা? তাৰে আমি এটাৰ মাজেৰে কিমান ফ্লাক্স পাৰ হৈছে সেইটো ইন্টিগ্ৰেশন কৰিলে আমি টোটাল ফ্লাক্সটো পাই যাম। এইটো আছিল তাৰমানে, বুজিছা? ঠিক আছে? আচ্ছা, তেনেহ'লে গাউসৰ সূত্ৰ মতে কি আছিলে যে ফ্লাক্স ইকুৱেল টু, মানে কোনো আবদ্ধ পৃষ্ঠৰ মাজেদি পাৰ হৈ যোৱা ফ্লাক্স পৃষ্ঠখনে আৱৰি ৰখা আধানৰ 1/ε0 গুণ আছিল। এইটো গাউসৰ সূত্ৰ। ঠিক আছে? ক্লিয়াৰ? এতিয়া এই ফ্লাক্সৰ ফৰ্মুলাটো কি আছিল? E ডট S ds q/ε0, মানে এইটো ফ্লাক্সৰ ফৰ্মুলা। এই গোটেই গাউসীয় পৃষ্ঠটো মই S বুলি ধৰিলো, S দিলো। ইয়াত দেখা এইটো সৰু কালি খণ্ড লৈছো ds, ইয়াত দিছো কোনখিনি হ'ব? এইখিনি হ'ব। গোলাকাৰ হলে লম্বৰ দিছোতে হ'ব, আৰু কেন্দ্ৰৰ পৰা যিডাল দেখা যাব সেইডাল লম্ব, আৰু লম্ব মানে হল ক্ষেত্ৰ ভেক্টৰ। তাৰমানে ক্ষেত্ৰ ভেক্টৰ আৰু বিদ্যুৎ ক্ষেত্ৰ দিছে কি? তো সেইকাৰণে একে মানে কি? কোণটো কিমান? 0 ডিগ্ৰী। বুজিছা? ক্লিয়াৰ?
এতিয়া দেখা যেহেতু বিদ্যুৎ ক্ষেত্র এইটো S2 কি বুঝাইছে গাউসীয় পৃষ্ঠৰ প্ৰতিটো বিন্দুতে বিদ্যুৎ ক্ষেত্ৰৰ মান কি একে তো তার মানে বিদ্যুৎ ক্ষেত্ৰৰ মান একে মানে ধ্রুবক মানে আমি ইন্টিগ্রেশনের বাহিৰত আনিম ds q by t epsilon naught e ds এর ইন্টিগ্রেশন s q by epsilon naught এইটো কি আছিল s2 কি আছিল গোটেইখন কি আছিল গাউসীয় পৃষ্ঠৰ ব্যাসাৰ্ধ আমি কিমান লৈছিলো মনত আছে নে স্মল r কিমান লৈছো এইটো গাউসীয় পৃষ্ঠৰ এইটো কেন্দ্ৰ আৰু গাউসীয় পৃষ্ঠ কিমান ব্যাসাৰ্ধ লৈছিল স্মল r তাহলে গাউসীয় পৃষ্ঠৰ ব্যাসাৰ্ধ কিমান 4 পাই স্মল r স্কয়ার কারণ এটি যে গাউসীয় পৃষ্ঠ s2 গতিকে গাউসীয় পৃষ্ঠের ব্যাসার্ধ q by epsilon naught বুঝিলা এতিয়া দেখা e ইকুয়াল টু কি লিখিব পাৰো এইটো এইপিনে গলে 1 by 4 pi epsilon naught q by r square এইটোৱে হল এই আহিত গোলাকাৰ খোলটোৰ বাহিৰত থকা বিন্দুত বিদ্যুৎ ক্ষেত্ৰৰ মান দেখা আহিত গোলাকাৰ খোপলাৰ ব্যাসাৰ্ধ কিন্তু অহা নাই কি আহিছে এই গাউসীয় পৃষ্ঠৰ ব্যাসাৰ্ধ আহিছে তাৰ মানে আহিত গোলাকাৰ খোলটোৰ কেন্দ্ৰৰ পৰা স্মল r দূৰত্বত বিদ্যুৎ ক্ষেত্ৰ ইমান ওকে আৰু এই এইটো কি আছে বিন্দু সম আধানৰ তাৰ মানে এনেকুৱা হৈছে যে আধানখিনি পৃষ্ঠত আছে কিন্তু বিহেভ আধানখিনি আহিত গোলাকাৰ খোলটোৰ পৃষ্ঠত আছে আৰু কিন্তু এইটো এনেকুৱা ফৰ্মুলা আছিল নাই যে কিউ বিন্দুত r দূৰত্বত বিদ্যুৎ ক্ষেত্ৰ 1 by 4 pi epsilon naught q by r square আছিল বিন্দু সমাধানৰ কাৰণে এইটো বিদ্যুৎ ক্ষেত্ৰ বিন্দু সমাধানৰ কাৰণে কিন্তু এই কিউ আধানটো কি বিন্দু সমাধান এইটো তো বিন্দু সমাধান নহয় এইটো গোটেই গোলাকাৰ খোলটোৰ পৃষ্ঠত সুষমভাৱে বিতৰণ হৈ আছে কিন্তু আচৰণ কেনেকৈ কৰিছে আচৰণ এনেকৈ কৰিছে যে গোটেই কিউ আধানটো এই বিন্দুত আছে বুলি রিয়েলত নাই কিন্তু আচরণ কৰিছে যে গোটেই আধানটো এই বিন্দুত আছে বুলি বুজিছা ক্লিয়ার হৈছে বুজিছা তাৰ মানে এনেকুৱা বিহেভ কৰিছে যে গোটেই আধানখিনি গোলাকাৰ খোলটো কেন্দ্ৰত আছে কিন্তু একচুয়ালি নাই বাস্তব ক্ষেত্ৰত নাই এইটো কত আছে গোলাকাৰ খোলটো পৃষ্ঠত আছে ঠিক আছে তো এতিয়া দেখা 1 by 4 pi epsilon naught q equal to কি আছিলে q equal to কি sigma into 4 pi capital R square আছিলে মনত আছে by small r square ঠিক আছে এতিয়া দেখা E equal to sigma by epsilon naught 4 pi cancel r square into capital তার মানে এইটো এটা ফর্মুলা হয় ঠিক আছে এইটো হয় এতিয়া এইটো কিহৰ কাৰণে ফৰ্মুলা হল আহিত গোলাকাৰ খোলটোৰ বাহিৰত বিদ্যুৎ ক্ষেত্ৰৰ মান
এতিয়া পৃষ্ঠত কি হল ভাই দেখা 2 নম্বৰটো হল পৃষ্ঠত বিদ্যুৎ ক্ষেত্র নয় বিদ্যুৎ ক্ষেত্র পৃষ্ঠ মানে কি এইটো পৃষ্ঠ আচ্ছা মই ওলাইছিলো কত এইবিলাক বিন্দুত মানে আর দূরত্ব যেতিয়া পৃষ্ঠ আহিব তেনেহলে এই গোলাক গোটেই গাউসীয় পৃষ্ঠটো কত আহিল ইয়াত আহিল তাৰ মানে ধৰা এইটো গোলাকাৰ এইটো গাউসীয় পৃষ্ঠত আনিব লাগে তো পৃষ্ঠত আহিলে এনেকুৱা হল তেতিয়া স্মল আৰু কেপিটেল আর কি হৈ গল একে হল সেইকাৰণে পৃষ্ঠৰ বাবে স্মল আর ইকুয়াল টু ক্যাপিটাল আর তাহলে বহাই দিলে কি হল হয় 1/4 পাই এপসিলন নট কিউ বাই ক্যাপিটাল আর স্কয়ার এটু বহাই দিলে 1/4 পাই এপসিলন নট কিউ মানে সিগমা ইনটু 4 পাই আর স্কয়ার বা আর স্কয়ার কি পালো হয় সিগমা বাই এপসিলন নট ঠিক আছে এতিয়া মই 3 নম্বৰটো কৰাম এতিয়া মই 3 নম্বৰটো কৰাম 3 নম্বৰটো এটো সিঙ্গেল এতিয়া সিঙ্গেল ভাবে আহে যে ভিতৰৰ মানে আহিত গোলাকাৰ খোলৰ ভিতৰত বিদ্যুৎ ক্ষেত্র তো কি আছিল এইটো আহিত আছিল এনেকুৱা কি আধানেৰে আহিত ধৰিছিলো আমি সুষমভাৱে ইয়াৰ ব্যাসাৰ্ধ আর ধৰিছিলো বিদ্যুৎ ক্ষেত্র এনেকৈ গুচি যাব ইয়ার পৃষ্ঠ ঘনত্বটো কি আছিল আধান বাই 4 পাই আর স্কয়ার ঠিক আছে ইয়াত মই কি কৰিলো আর ব্যাসার্ধ গোলক একটা এইটো মানে আর লেস দেন ক্যাপিটাল আর ব্যাসার্ধ গোলক একটা গাউসীয় পৃষ্ঠ হিসাবে লোৱা হল তার মানে এইটো কি বুঝিলা স্মল আর লেস দেন ক্যাপিটাল আর তার মানে গাউসীয় পৃষ্ঠটো কত ধরিছিল ভিতর এই যে ভিতর এইটো হল গাউসীয় পৃষ্ঠ তাহলে আধানখিনি কত আছে গোলাকার খোলটোৰ ভিতরত্ব ফোপোলা ভিতরত্ব আধান থাকার ঠাই নাই গতিকে আধানখিনি কত আছে গোলাকার খোলটোৰ পৃষ্ঠত তাহলে ভিতৰত আধান কিমান 0 আৰু গাউসীয় পৃষ্ঠটো কত আছে ভিতৰত তেনেহলে গাউসীয় পৃষ্ঠ আবৰি ৰখা আধান ইয়াত তো আধান নাই গাউসীয় পৃষ্ঠটো কত আছে গোলাকার ফোপলাটোৰ ভিতৰত গোলাকার ফোপলাৰ ভিতৰত কোনো আধান আছে নেকি নাই গতিকে ইয়াত আধানৰ মানটো কিমান 0 কাৰণ ইয়াৰ ভিতৰত তো আধান নাই আধান খোলটোৰ পৃষ্ঠত আছে কিন্তু গাউসীয় পৃষ্ঠটো খোলটোৰ ভিতৰত লৈছো তো গাউসীয় পৃষ্ঠ আবৰি ৰখা আধানৰ মান 0 তেনেহলে গাউসৰ সূত্ৰ মতে কি আছিল গাউসৰ সূত্ৰ মতে
যে ফ্লাক্স ইকুয়াল টু আধান বাই কিউ বাই এপসিলন নট। এইটোৰ মান কি আছিলে? ফ্লাক্স ই ডট এছ ডি এছ, ঠিক আছে, কিউ বাই এপসিলন নট। ইয়াত মই ডি এছটো এইখিনিতে লৈছোঁ, এইটো ডি এছ ভেক্টৰ এইপিনে হ'লে তাৰমানে ইয়াত ই ডি এছ কছ 0 ডিগ্ৰী কিউ বাই কিউৰ মান কিমান আছিলে? 0। এইটো এছ, এইটো 1। আচ্ছা দেখা, ইয়াত এইটো মই এনেকৈ লিখিলোঁ ই এছ 0। যিহেতু গাউসীয় পৃষ্ঠৰ ব্যাসাৰ্ধ 0 নহয়, গতিকে বুজিছা? নাইবা এনেকৈ দেখাই দিওঁ, নাই ই ইন্টু 4 পাই আর স্কোয়ার। গাউসীয় পৃষ্ঠটো আমি তো 0 ব্যাসাৰ্ধ লোৱা নাই, লৈছোঁ নেকি? লোৱা নাই, গতিকে আর 0 হ'ব নোৱাৰে। যদি এইটো 0 নহয় তেনেহ'লে ই কি হ'ব লাগিব? মাষ্ট 0 হ'বই লাগিব। তাৰমানে কি বুজিলা? যে আহিত গোলাকাৰ খোলটোৰ ভিতৰত বিদ্যুৎ ক্ষেত্ৰৰ মান 0। তাৰমানে এই আহিত, তাৰমানে ক্লিয়াৰ বুজিলা? বুজিছা? একো নাই, খালি ক্যালকুলেশনই হয়। ব্যাসার্ধ যেহেতু 0 নহয়, এইটো মই আর ব্যাসার্ধ লৈছিলোঁ, স্মল আর ব্যাসার্ধ গাউসীয় পৃষ্ঠ লৈছিলোঁ। ইয়াত একোই নাই, যেহেতু ব্যাসার্ধ আমি 0 ধৰা নাই, গতিকে এইটো যদি 0 নহয় তেনেহ'লে এইটো কি হ'ব লাগিব? 0 হ'বই লাগিব। সেইকাৰণে বিদ্যুৎ ক্ষেত্ৰৰ মান 0। তার মানে আমি কি পারলো জানা? যে এই আহিত গোলাকার খোলটোৰ ভিতৰত প্ৰতিটো বিন্দুতে বিদ্যুৎ ক্ষেত্ৰৰ মান কিমান পালো? এইটোৱে আছিল। ঠিক আছে, থেংক ইউ।